বিকশিত কৰাৰ এক সিদ্ধান্ত কৰা হৈছে আৰু ইয়াৰ বাবে ইয়াৰ স্থানীয় যিখিনি স্থান আছে এক বিবাহ ভৱন আৰু সন্মুখৱৰ্তী যিখিনি মুকলি ঠাই আছে সেইখিনি পৰ্যবেক্ষণ কৰি কাৰ্যনিৰ্বাহকে সিদ্ধান্ত আদৰণি সমিতিৰ বাজেট আঁচনি গ্ৰহণ গোটেই কথাখিনি লৈ আদৰণি সমিতি আগবাঢ়ি যাবৰ প্ৰতিটো কথাতেই পুনৰবাৰ সভাৰ আশীৰ্বাদলৈ আমি খালিপালত গুৰু শংকৰ আমি দেৰগাঁও আঞ্চলিক শাখাৰ পবিত্ৰ দ্বিতীয় বৈকুণ্ঠ নামঘৰ আৰু প্ৰেক্ষাগৃহৰ সন্মুখত আপোনালোকক পাই কৃতাৰ্থ হৈছোঁ। আজি আমি ইয়াত গোট খাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ তথা আমাৰ আতিথ্যত হ'ব লগা যি অনুষ্ঠান সেই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা ব্যক্তিসকলক অনুষ্ঠানটো হ'ল কি গোলাঘাট জিলা শাখাৰ ৭৪ সংখ্যক মহা ৰজত জয়ন্তী অধিৱেশন প্ৰথম আৰম্ভণি। সেই আৰম্ভণি আদৰণি সমিতি গঠনৰ কাৰণে আজি ইয়াতে আমি গোট খাইছিলোঁ আৰু ইতিমধ্যে আদৰণি সমিতি গঠন হৈছে। আমাক আদৰণি সমিতিৰ সভাপতিৰ দায়িত্ব দিছে আৰু প্ৰশান্ত কলিতাক আদৰণি সমিতিৰ সম্পাদকৰ দায়িত্ব দিছে। বাকী উপসভাপতিসকলক ৰখা হৈছে আৰু উপসমিতিবিলাক পাছত গঠন কৰিব। অনুষ্ঠান ভাগ হ'ব জানুৱাৰী ৩০ আৰু ৩১। গতিকে আমি আগন্তুক যি অনুষ্ঠান সেই অনুষ্ঠানৰ কাৰণে আপোনালোকৰ ফালৰ পৰা বিশেষকৈ চৈত্ৰ স্তম্ভৰ ফালৰ পৰা আমি সহায় সহযোগ বিচাৰিছোঁ। অনুষ্ঠান ভাগ হ'ব মহা ৰজত জয়ন্তী আমাৰ ইয়াতে হ'ব আৰু সেই অনুষ্ঠানটোৰ নাম হ'ব অনুষ্ঠানৰ যিখন ক্ষেত্ৰ সেই ক্ষেত্ৰখনৰ নাম হ'ব অৰণ্য সমন্বয় ক্ষেত্ৰ। জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ ইতিমধ্যে ৭৪টা বৰ্ষ সম্পূৰ্ণ কৰিব আৰু সেই উদ্দেশ্যেৰে মহাৰজত জয়ন্তী শুভাৰম্ভ অনুষ্ঠান হিচাপে আজি এখন আদৰণি সমিতি গঠন কৰা হৈছে বাৰ্ষিক অধিৱেশনৰ কাৰণে। এই আদৰণি সমিতিখন গঠন কৰা হৈছে শ্ৰদ্ধাৰ কামিনী কুমাৰ দত্তবাবুক সভাপতি আৰু প্ৰশান্ত কলিতা বাবজনাক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ আদৰণি সমিতি গঠন হৈছে ইতিমধ্যে আৰু বিভিন্ন শাখা সমিতিসমূহো গঠন হৈছে। জিলা শাখাৰ ইতিমধ্যে আমি ৭৫টা বৰ্ষলৈ ভৰি দিম। গতিকে এই ৭৫টা বৰ্ষত যিখিনি অনুষ্ঠান ধাৰাবাহিকভাৱে হৈ আহিছে সেই গোটেই অনুষ্ঠানখিনি আটকধুনীয়াকৈ পূৰ্বতকৈ কিছু উন্নত মানদণ্ডৰে আমি কৰাৰ প্ৰয়াস কৰা হৈছে। সেই উদ্দেশ্যে আজি দেৰগাঁও শংকৰী কলা কৃষ্টি কেন্দ্ৰত আদৰণি সমিতি বিভাগ গঠন কৰা হৈছে। নিশ্চিতভাৱে সেৱক সেৱিকাসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল খুঁটি। আমি তেওঁলোকৰ ওপৰতে ভৱিষ্যতৰ কথাখিনি নিৰূপণ কৰিব। গতিকে ইতিমধ্যে বহাগ বিহু পাৰ হৈছে। বহাগ বিহু পাৰ হওঁতে আমাৰ সেৱক সেৱিকাসকলে প্ৰায় 100ৰ ওপৰত সেৱক আৰু প্ৰায় 50 গৰাকী সেৱিকাই একেলগে আমি বিহু হুঁচৰি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াতো অনুষ্ঠানবোৰত আমাৰ যেনেকৈ দেখা যায় যে সেৱক সেৱিকাসকলে তেওঁলোকৰ কৰ্তব্য পালন কৰে, ইয়াতো নিশ্চিতভাৱে জিলা শাখাৰ 15খন আঞ্চলিক শাখা আছে। তাৰে এটা ইয়াত দেৰগাঁও আঞ্চলিক শাখা। গতিকে 15খন আঞ্চলিক শাখাৰে সেৱক সেৱিকাসকল ইয়াত আহিব। তেওঁলোকে সময় অনুযায়ী নিজৰ যি কৰ্তব্যৰ সময় ভাগ কৰি ল'ব আৰু ভাগ কৰি লৈ তেওঁলোকে নিশ্চিতভাৱে ভকতৰ সেৱাত নিজকে নিৰূপিত কৰিব। আমাৰ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰথম কথা জিলা শাখাৰ উপদেষ্টা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দেৱাঞ্জন বৰাবাব আছে। সংস্কৃতি গৱেষণা পৰিষদৰ সন্মানীয় সভাপতি পবিত্ৰবান বৰাবাব আছে। জিলা শাখাৰ সকলো বিশেষজ্ঞ সভাপতি উপসভাপতি সহকাৰী সম্পাদক আমি নিজে সম্পাদক হিচাপে আছোঁ।
গতিকে আমাৰ সকলোখিনি আজি কাৰ্যনিৰ্বাহক আইমাতৃ সেৱা বাহিনী সকলোৱে আহি উপস্থিত হৈছে। গতিকে অতি সুন্দৰভাৱে উদযাপন হ'ব, কাৰণ পূৰ্বতো আমি ইয়াৰ এটা নজিৰ আছে যে আমাৰ জিলা শাখাৰ 50 সংখ্যক বৰ্ষটো দেৰগাঁৱত হৈছিল, আৰু সৌভাগ্যবশতঃ মহাৰাজত জয়ন্তী আৰম্ভণি অনুষ্ঠানটো দেৰগাঁৱত হ'বলৈ গৈ আছে। তাতকৈ ডাঙৰ যে 27 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ সফলতাৰে ইয়াত উদযাপন হৈছে। গতিকে তাৰ একে ধাৰাবাহিকতাই বজাই ৰাখিব বুলি আমি দেৰগাঁৱৰ বাসী ৰাইজলৈ আশাবাদী। আমি সকলোকে কৃতজ্ঞতা জনাওঁ। কৃষ্ণ।